নমস্কাৰ আজি মই আপোনালোকলৈ এটা টিএলএম লৈ আহিছো যেটো আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যথেষ্ট উপযোগী হ'ব বুলি মই ভাবো কাৰণ আমাৰ পৰিবেশত পোৱা বা আমাৰ ঘৰত ব্যৱহাৰ হোৱা বহুতো সামগ্ৰী আমাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে দেখা নাপায় যেনে ধৰণে ধৰক ভিতৰ অঞ্চলত বা গ্ৰামীণ অঞ্চলত যিসমূহ বিদ্যালয় থাকে এই বিদ্যালয়ত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কিছুমান বস্তু অকল ছবিতহে দেখা পায় বা সেইসমূহ বস্তুৰ বিষয়ে তেওঁলোকে শুনেহে কিন্তু তেওঁলোকে বাস্তৱ ৰূপত সেই বস্তুসমূহ নেদেখে কাৰণ হয়তো সেই অঞ্চলত দোকানসমূহ কম থাকে বা আৰ্থিকভাৱে পিছপৰা ব্যক্তিসকলৰ ঘৰত তেনে ধৰণৰ বস্তু কিছুমান পোৱা নাযায় সো সেই বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বেছি উপযোগী হ'ব বুলি ভাবো মই যেটো টিএলএম আজি আপোনালোকক দেখাব গৈছো কিন্তু চহৰ অঞ্চলত যিসমূহ ছাত্ৰ-ছাত্ৰী থাকে তেওঁলোকে সেই সামগ্ৰীসমূহ ঘৰত নেদেখিলেও কিন্তু বজাৰ সমাৰলৈ গলে বা দোকানলৈ গলে তেওঁলোকে সেই বস্তুসমূহ দেখিবলৈ পায় সো বলকচোন টিএলএমটো মই কেনে ধৰণে প্ৰস্তুত কৰিছো আপোনালোকক এবাৰ দেখাও এটো মই প্ৰস্তুত কৰা টিএলএম হয় যেটো মই নাম দিছো নো ইয়োৰ ফুড আইটেমছ অবলিক স্পাইচেছ ইয়াত কিছুমান সামগ্ৰী আছে খোৱা বস্তু আছে যিসমূহ মই পেকেটত ভৰাই পেলাই সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছো আৰু ইয়াত এনেকুৱা হয় যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কিছুমান বস্তুৰ নাম অসমীয়াত জানে নিজৰ মাতৃভাষাত জানে হয়তো সেই একেটা বস্তুৱে তেওঁলোকে দোকানত জিনবা হিন্দীভাষী দোকান এখনলৈ গ'ল বা বেলেগ ৰাজ্যত গ'ল বা বেলেগ ব্যক্তি এজনক সেই খোৱা বস্তুটোৰ বিষয়ে যেতিয়া তেওঁলোকে ক'ব যাব তেতিয়া সেই তেওঁলোকে হিন্দীত যদি নাজানে বা ইংলিছত নাজানে হয়তো তেওঁলোকক বস্তুটো বুজাবলৈ দিগদাৰ হ'ব পাৰে সো এই টিএলএমৰ সহায়ত মই তিনটা ভাষাতে এই নামসমূহ লিখিবলৈ চেষ্টা কৰিছো আৰু তাকে আজি আপোনালোকক দেখাও যেনে ধৰণে ধৰক এটো প্ৰথমতে মই ইয়াত পেকেটত ভৰাই দিছো চাউল অলপ ভৰাই দিছিলো যেটো আমি ইংৰাজীত আমি ৰাইচ বুলি কওঁ অসমীয়াত চাউল আৰু হিন্দীত আমি চাৱল বুলি কওঁ ঠিক তেনেদৰে ইয়াত এবোৰ পিজ মটৰ যেটো আমি হিন্দীত কওঁ ইয়াত কৰ্নফ্লেক্স ভৰাই দিছো ইয়াত আমাৰ আছে এটো কেচু নাটস আৰু কাজু আৰু অসমীয়াত আমি কাজু বুলি কওঁ ঠিক তেনেদৰে ইয়াত আমাৰ ক্লোভছ আছে পেকেটটোত আৰু যেটো আমি অসমীয়াত লং বুলি কওঁ আৰু হিন্দীত লং বুলি কওঁ এটো কামিন সিডছ হয় জিৰা আৰু আমি হিন্দীটো কওঁ জিৰা বুলি তাছত ইয়াত আমি পেকেটত এতিয়া আটা ৰাখিছো যেটো ইংলিছত আমি ফ্লোৰ বুলি কওঁ আৰু চিকপি পাউডাৰ যেটো আমি বেচন বুলি কওঁ এটো জালুক যেটো ব্ল্যাক পেপাৰ আৰু কালি মিৰ্চ বুলি কয় হিন্দীত ঠিক তেনেদৰে আমাৰ এবোৰ চিনামন আছে আৰু স্টিক্স দালচিনি যেটো আমি কওঁ ইয়াত আমি টি চাহপাত আছে যেটো আমি হিন্দীত চাহ বুলি কওঁ ইয়াত নাটস আছে বাদাম ঠিক তেনেদৰে এফালে লেন্টিলছ যেটো মসুৰ ডাল গোটা মগু গ্ৰীণ গ্ৰাম ঠিক তেনেদৰে এফালে ফেনেল সিডছ আছে সফ গুটি এফালে ইলাচি আছে কাৰ্ডামম ইলাচি আমাৰ বুট আছে যেটো আমি চিকপি বুলি কওঁ এয়া পাপৰ আমি ৰিং পাপৰ বুলি সাধাৰণতে আমি কওঁ এফালে আমাৰ পিজন পি অৰহৰ দাইল ঠিক তেনেদৰে এফালে আমাৰ ফলা মগু আছে স্প্লিট গ্ৰীণ গ্ৰামছ তাৰপিছত ফেনুগ্ৰিক সিডছ আছে মেথি গুটি মেথি কেবিজ এইখিনি সৰিয়হ আছে মাষ্টাৰ্ড সিডছ ৰেজিন কিশমিশ বেৰিক্স যেটো আমি তেজপাত বুলি কওঁ এফালে সুগাৰ চেনি এনি সল্ট নিমখ বা নমক উৰদ ডাল যেটো আমি ব্ল্যাক গ্ৰামছ বা মাটি ডাল বুলি কওঁ মাষ্টাৰ্ড সিডছ এটো কোলা সৰিয়হ হয় সৰসো কা বীজ এটো ড্ৰাই চিলি সুখা মিৰ্চ বা শুকান জলকীয়া এটো আছে আমাৰ সানফ্লাৱাৰ সিডছ সূৰ্যমুখী ফুলৰ গুটি হয় সূৰজমুখী কেবিজ ঠিক তেনেদৰে আমি বেলেগ সামগ্ৰীসমূহ আমি এনেকে প্ৰিজাৰ্ভ কৰিবৰ
পাৰো এই টিএলএমটো বনোৱা মই আজি কেবা মাহো হ'ল কিন্তু এতিয়ালৈকে বেয়া হোৱা নাই মিনিমাম এটো 3 মাহ মানটো হ'লে চাগে কিন্তু ইয়াত থকা সামগ্ৰীসমূহ এতিয়াও সতেজ হৈ আছে যেহেতু মই পলিথিনত ভৰাই পেলাই এটো সিল কৰি দিছিলো পেকেটটো আৰু মই ষ্টেপল লগাই পেলাই এনেকে ৰাখিছো যাতে আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ পৰা তেওঁলোকক আমি বাস্তৱ ৰূপতে বস্তুসমূহ কেনে ধৰণে দেখি বা কেনেকুৱা আমি ইয়াৰ পৰা খুলি পেলাইও কেতিয়াবা তেওঁলোকক টেষ্টবোৰ দেখাব পাৰো এই টিএলএমটো আমাৰ ভিতৰ অঞ্চলৰ বা গ্ৰামীণ অঞ্চলৰ বা যিসমূহ ছাত্ৰ ছাত্ৰী ঘৰুৱা পৰিৱেশ অকন উন্নত নহয় এই সামগ্ৰীসমূহ ধৰক গাঁৱলীয়া অঞ্চলত বা য'ত দোকান কম থাকে হেতেনে অঞ্চলত পোৱা নাযায় এই সামগ্ৰীসমূহ আমি এনে ধৰণে টিএলএম প্ৰস্তুত কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক আমি দেখুৱাব পাৰো তেওঁলোকে এই বস্তুখিনি যেতিয়া অন্য ক'বাত গৈ পেলাই কেতিয়াবা দেখে তেতিয়া এই বস্তুটো এনেকুৱা হয় এই বস্তুটো মই দেখিছিলো তেওঁলোকে সেই বস্তুটো ইটোৰ লগত মিলাব পাৰে সো আশা কৰো টিএলএমটো আপোনালোকে ভাল পাব আপোনালোকৰ পছন্দ লাগিলে আপোনালোকেও নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিব পাৰে আৰু এই টিএলএমটো কেনেকুৱা পালে আপোনালোকৰ পৰা মতামত আশা কৰিলো ধন্যবাদ